যোগক্ষেমম বহাম্যহম তুমি মোক চিন্তা কৰা মই তোমাৰ ঠিকা লৈছোঁ। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। কালি গাইজ এজন মানুহক লগ পালোঁ। মানুহজনে নানান ধৰণৰ তৰ্ক আৰু নানান ধৰণৰ দিছে, যুক্তি দিছে যে ভগৱান নাই আৰু মই একো ক'ব নোৱাৰিলোঁ জানেনে। বহুত দুখ লাগিল। যোনে মোক সৃষ্টি কৰিছে তেওঁৰ বিষয়ে নানান ধৰণৰ কথা কৈ আছে, তেওঁ নাই, কিবা বৈজ্ঞানিক কিবা কিবি নানান ধৰণৰ কথা আৰু তো মই একো উত্তৰ দিব নোৱাৰিলোঁ কিয় জানেনে, কিছুমান জাগাত ওস্তাদি কেলাই ভাল নালাগে তো ক'লে ওস্তাদি কেলোৱা বুলি ক'ব, তো সেইকাৰণে নক'লোঁ। সেইকাৰণে ভাবিলোঁ কি বহুত মানুহ আছে এনেকুৱা যে ভগৱান নাই বুলি ভাবে, তো তেওঁলোকৰ কাৰণে এটা কথা মই ক'ব খুজিম যে যদি কোনোবা এজন মন্ত্ৰীয়ে আপোনাক পিঠিত থাপৰাই কয় কি চিন্তা নকৰিবি, মই তোৰ লগত আছোঁ, কিবা প্ৰব্লেম হ'লে ফোন কৰিবি, তো আপোনাৰ বুকুখন কি হৈ যায়, পূৰা ফুলি যাব আৰু বুকুখন। বাহ, কি প্ৰাউডৰ কথা আৰু মোক মন্ত্ৰীজনে এনেকৈ কৈছে। 2-3জন মানুহৰ আগত ক'ব আপুনি যে মোক অমুক মন্ত্ৰীজনে অমুক এনেকৈ কৈছে, প্ৰব্লেম হ'লে ফোন কৰিব কৈছে। আপোনাৰ প্ৰব্লেমো আহিল, ফোনো কৰিলে, কিন্তু ফোনটো 100 বাৰ 1000 বাৰ কৰাৰ পিছতো ফোনটো ৰিচিভ নকৰিলে, তথাপিতো আপোনাৰ বুকখন ফুলি থাকিব। বাহ, মন্ত্ৰীজনে মোক এনেকৈ কৈছিল। কিন্তু আমাৰ ভগৱানে কি কৈছে, যোগক্ষেমম বহাম্যহম তুমি মোক চিন্তা কৰা মই তোমাৰ ঠিকা লৈছোঁ, যিকোনো পৰিস্থিতিৰ পৰা তোমাক মই মুক্ত কৰিম। তো ভগৱান আমাৰ ইমান ডাঙৰ আৰু মানুহ আমি কি, মন্ত্ৰীজনকতো ভগৱানে বনাইছে ন, তো আমি মানুহবিলাকে ডাঙৰ মানুহক, ডাঙৰ পজিশ্যনৰ মানুহক বিশ্বাস কৰি লওঁ, কিন্তু আমি ভগৱানক বিশ্বাস কৰিব নোৱাৰোঁ, কাৰণ ভগৱান নিৰাকাৰ, সেইকাৰণে বিশ্বাস কৰিব নোৱাৰোঁ। চাওকচোন আমাৰ ভগৱান কিমান ডাঙৰ। তেওঁ কৈছে যোগক্ষেমম বহাম্যহম তুমি মোক চিন্তা কৰা মই তোমাৰ ঠিকা লৈছোঁ। তো চিন্তা কিছ বাত কি, ভগৱানৰ নাম লওক আৰু চব দুখ কষ্ট চব হৰণ কৰি ল'ব তেওঁ। নাজানো মানুহবিলাকে কেনেকৈ ক'ব পাৰে ভগৱান নাই বুলি, মোৰ কিন্তু বহুত দুখ লাগে। তো এতিয়া কিবা বনাম ৰ'ব, তাকে আপোনালোকক ৰেচিপি শ্বেয়াৰ কৰিম, বলকচোন অলপ পাকঘৰলৈ যাওঁ। পাকঘৰলৈ সোমাই কিনে এই ঘিৰ বটলটো হাতত লৈ আপোনাৰ কেৰাহীটো পাতি ঘিক অলপমান তাপ দিছোঁ ৰ'ব। আজি যিটো বস্তু বনাম সেই বস্তুটো আপোনাৰ ঘিৰ অবিহনে সেই আৰু আধৰুৱা। তো আজি মেইন ইনগ্ৰিডিয়েণ্ট বুলি ক'লেও ভুল নহ'ব নেকি। তো আজি ঘি মোৰ মেইন ইনগ্ৰিডিয়েণ্ট। নহয় মেইন ইনগ্ৰিডিয়েণ্টটো মোৰ ময়দা হ'ব। যা হওক, এইফালে আমাৰ মাজনীয়ে কৰি আছে, কিবা কৰি আছে। কালি বাবুই ভাত খোৱা নাই, যাৰ কাৰণে মাৰ টেনশ্যন। সি স্কুলত যাব, ভাত নোখোৱাকৈ গ'লে দিগদাৰ হ'ব। আইতাকবিলাক কেনেকুৱা ন, মাকত কৰিও বেছি মৰম কৰে নেকি আইতাকবিলাকে। আৰু এইফালে ময়দা লৈছোঁ অলপমান, আপোনাৰ আজি খজা বনাম ৰ'ব, সেইকাৰণে ময়দা ব্যৱহাৰ কৰিম। আৰু এইফালে পূৰা মুঠি আছোঁ। ঘিখিনি মই এড কৰিছোঁ জানেনে, কিন্তু মই ভিডিঅ'টো শ্বুট কৰা নহ'ল। মই মনতে ভাবি আছোঁ ভিডিঅ'টোতো শ্বুট হৈয়ে আছে, কিন্তু হোৱা নাছিল। কেতিয়াবা পাহৰি থাকোঁ, কি আপোনাৰ হৈ থকা বুলি ভাবি কিনে এনেকৈ পূৰা মোবাইলৰ আগত কিবা কিবি বকি থাকোঁ, কিন্তু ভিডিঅ'ই শ্বুট হৈ থকা নাছিল। ইফালে বিচাৰি থাকোঁ, মইতো ক্লিক কৰিবই পাহৰি গৈছোঁ, এনেকুৱা মনত আহি যায় পিছত। আৰু সেইটো বাতিত ঘি লৈছিলোঁ, তাকে আপোনালোকক কৈ আছোঁ। আৰু এইফালে এনেকৈ অলপ সময় আপোনাৰ মুঠি থাকিব লাগিব। মই ইমান ওস্তাদ নহয় দেই এইবিলাক বনোৱাৰ ক্ষেত্ৰত, কিন্তু হেঁপাহ বহুত, আৰু সেই হেঁপাহখিনি আপোনালোকক দেখাইছোঁ। আশা কৰোঁ ভুল হ'লে আপোনালোকে আঙুলিয়াই দিব। আৰু এইফালে অলপ সময়ৰ কাৰণে আপোনাৰ চৰিয়াটোত এনেকৈ থৈ দিম 10 মিনিটমানৰ কাৰণে। আৰু এইফালে বাবু স্কুলত যাব নহয়, মাও ঠিকছে গালি পাৰি আছে, সেইকাৰণে মই আৰু সোনকালে ভাতটো পটাপট বহাই দিওঁ। আৰু আপোনাৰ ভাত আৰু আলু দালিত দিম আজি। মই আৰু আলু দালিত দিয়া, আলু ভাতত দিয়া, বেঙেনা পুৰি এইবিলাক ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায়নে? কমেণ্ট কৰি জনাবচোন, মোৰ কিন্তু বৰ প্ৰিয়। আৰু ফাইনেলি গাইজ এটা চিন্তাৰ পৰা মুক্তি পালোঁ যে ভাতটো মই বহাই থ'লোঁ দেই, কমচে কম
সুদা ভাত খাই হ'লেও যাব পাৰিব মানে কি আপোনাৰ কেতিয়া হৈ যায় খজাটো গম নাপাওঁ নহয় আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চহে তাকে ফাৰ্ষ্টতে দেখাই দিলোঁ দিয়ক এয়া আপোনাৰ খজাটো বনাবৰ কাৰণে খজাখিনি বনাবৰ কাৰণে আপোনাৰ এই মুঠি থৈছিলোঁ যে সেই মুঠি থোৱাখিনি এতিয়া আপোনাৰ এনেকৈ কাট কৰিব ধৰিছোঁ কাটি আছোঁ তো এনেকৈ সৰু সৰুকৈ কাটিছোঁ এই একদম মানে কি আপোনাৰ হোটেলত পোৱাৰ নিচিনা খজা নহয় আৰু এনেই আৰু খাব পৰা কিন্তু আপোনাৰ ভিডিঅ'টো মই যেতিয়া এডিট কৰি আছিলোঁ মোৰ খজা চজা খোৱা হৈছিল দেই মই কিন্তু খুব ভাল পাইছিলোঁ তাকে আপোনালোকে চাওকচোন প্ৰচেছটো মই আৰু ৰাইচ বনোৱাত ইমান এক্সপাৰ্ট নহয় তথাপিতো বনোৱাৰ হেঁপাহ আৰু বনোৱাৰ যিটো প্ৰচেছ বেলেগেও বনালে মই চাই ভাল পাওঁ মানে কি বেলেগে যদি বনাই আছে নহয় সেইখিনি চাই মই মানে এনজয় কৰোঁ যেন মই ফিল্মহে চাই আছোঁ কিবাহে চাই আছোঁ এনেকুৱা টাইপৰ আৰু শিক্ষাৰ বহুত হেঁপাহ কিন্তু কি কৰিব 18 বছৰ বয়সতে আপোনাৰ কাম কৰিবৰ কাৰণে ওলাই আহিলোঁ মায়ে তেতিয়ালৈকে মোক ভাতৰ চৰু যাব দিয়া নাছিল কিন্তু যেতিয়া ভাড়া ঘৰত থাকিলোঁ তেতিয়া আপোনাৰ বনাবৰ কাৰণে আৰু সুযোগ সুবিধা পালোঁ দিয়ক তাতে জনা নজনাকৈ বনাই বনাই খাইছিলোঁ আৰু এইফালে খজাৰ আকাৰ হৈ গ'ল আৰু এতিয়া ৰিফাইন দি কিনে চৰুত বহুৱাৰে কথা এতিয়া আহিছোঁ মেইন পাৰ্টলৈ খজাখিনিক খজাৰ নিচিনা সোৱাদ দিয়াৰ ক্ষেত্ৰত এই পাৰ্টটোৱে বিশেষ ভূমিকা পালন কৰে আপোনাৰ ইয়াতে দিছোঁ ৰিফাইণ্ড অলপ বেছিকৈ দিব লাগিব ৰিফাইনখিনি যিহেতু খজা অলপ বেছিকৈ বনাইছোঁ যা হওক একেবাৰে কম জুইত আৰু তেলটো গৰম নোহোৱাতে খজাখিনি আপোনাৰ বহাই দিব লাগিব মানে এইটো প্ৰচেছ আৰু মই শুনামতে আৰু ফলপ্ৰসূও হৈছে দিয়কচোন সেইকাৰণে মই কৈছোঁ তো একেবাৰে জুই কম দি কিনে আপুনি এইখিনি বহাই দিলে বহাই দিয়াৰ পিছত আপোনাৰ 5-10 মিনিটমান আপুনি এনেকৈ এই জুইতে কম জুইতে আপুনি ভাজি থাকিব লাগিব তাৰপিছত 10 মিনিটমান পিছত আপুনি অলপমান বেছিকৈ জুইটো দিব পাৰে আৰু ফাইনেলি গাইজ হৈ গ'ল খজা কিছুমানে গজা কয় কিছুমানে খজা কয় যিয়ে নহওক হৈ গ'ল কিছুমানে বহুত ভাল পায় আপোনাৰ কাঢ়া কৰি ভাজি ভাল পায় কিন্তু মই ইমান কাঢ়া খাই ভাল নাপাওঁ যাৰ কাৰণে মই ইয়াতে গেছটো অফ কৰি দিছোঁ আৰু এইফালে গাইজ দালি বহাই দিছোঁ দালিত আলু দিছোঁ আৰু এইফালে আপোনাৰ চেনি পানীখিনি তৈয়াৰ কৰি কিনে ইয়াতে খজাখিনি দি দিছোঁ চেনি পানীখিনিত মই আপোনাৰ 2 কাপ চেনি দিছোঁ আৰু 1 কাপ দিলোঁ নেকি পানী দিলোঁ আৰু ইয়াতে আপোনালোকে ফ্লেভাৰৰ কাৰণে ৰ'জ ৱাটাৰ নহ'লে ইলাইচি পাউডাৰ দিব পাৰে মই ইলাইচি পাউডাৰে দিছোঁ কাৰণ কি মোৰ তাত এই খোৱা ৰ'জ ৱাটাৰটো নাই এতিয়া আপোনালোকে যদি মিঠা বেছি ভাল পায় তেতিয়াহ'লে এইটো 1 ঘণ্টালৈকে থৈ দিব পাৰিব তিয়াই মই মিঠা ইমান ভাল নাপাওঁ যাৰ কাৰণে 15 মিনিট পিছতে কাঢ়ি কিনে থৈ দিম খজা খাই কেনে লাগছে আপা ভাল লাগছে টিফিনত দিম নাকি এটা ক'ত ইয়াতে আৰু খাবা আজিলৈ আহিছোঁ গাইজ সকলোৱে ভালে থাকক কুশলে থাকক সৰ্বে ভৱন্তু সুখিনঃ